নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম বিদায় সভা। আজি মোৰ চাকৰি আপোনালোকে বিদায় সভা পাতিছে। সকলোৱে আজি মোৰ ঘূৰি পকাইছে, ফুলাম গামোচা পিন্ধাইছে, ভৰাই উপহাৰ দিছে। আজিৰ পৰা আৰু মই আগৰ দৰে কাৰ্যালয়লৈ নাহোঁ। এতিয়া মই বৃদ্ধ, মই তিনিকুৰি ঊৰ্ধ। মই মোৰ টুকুৰি পলালৈ উভতি যাম। মই পেঞ্চন পাম, চলিম যেনে। জীৱনত কি পালোঁ, কি দিলোঁ? সংসাৰ ঘৰৰ কাম বন এৰি ৰাইজৰ নিস্বাৰ্থ সেৱা কৰি পালোঁ কি? আচৰিত লাগে। গগনচুম্বী অট্টালিকা সাজিব নোৱাৰে, কিনিব নোৱাৰিও বিলাসী বাহন। কিন্তু কেনেকৈ সহকৰ্মীসকলৰ ইমান লাভ বিলাক? গৰমৰ বন্ধত কাশ্মীৰ মানালী হোৱাটছআপৰ ষ্টেটাছ, আৰু আমি এতিয়াও গৰমত বিচনী মাৰোঁ। ঘৰত লগাব নোৱাৰিও শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ। আজিও কাপোৰ ধুওঁ আমি থুকুচি থুকুচি, কিনিব নোৱাৰিলো এটা ৱাশ্বিং মেচিন। সঁচাই মই মূৰ্খ আছিলোঁ নে আছিলোঁ স্বচ্ছ নিকা? টেবুলৰ তলেৰে ধন ল'ব নজনা, ভোজ খাব নজনা মই এটা জধা মূৰ্খ। দুজনী ছোৱালী মোৰ, পঢ়ালো শুনালো, এতিয়া বিয়া দিয়াৰ দায়িত্ব মোৰ। যৌতুক দিবলৈ মোৰ যে আজি ধন নাই। উৰাটো জীৱন ৰাইজৰ হৈ কৰিলো কাম, দিনক ৰাতি কৰি ওপৰৱালা বৰবাবুৰ গালি খায়। আজি বিদায় পৰত সকলোৱে আজি ইমান আদৰেৰে মাতিছে কিয়? পিন্ধাইছে ফুলাম গামোচা, যাচিছে ফুলৰ থোপা। কলিতা শইকীয়া বৰুৱা ৰাভা বড়ো নাৰ্চাৰীও আজি চকু পাৰি নে এয়া অভিনয় কৰিছে? দিছে সুন্দৰ সুন্দৰ বিদায় ভাষণ, মোৰ সুস্বাস্থ্যৰ কামনা কৰিছে। ধন নাথাকিলে জানো সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি? আজিৰ পৰা মই অৱসৰ লওঁ, আৰম্ভ হ'ব নতুন জীৱন। যদিও কিনিব নোৱাৰিলোঁ বিলাসী বাহন, ঘটিব নোৱাৰিলোঁ বাহিৰা ধন, আজি মই উভতি যাম এটি সুখৰ হাঁহি পিন্ধি ঘৰলৈ। আজি মই উভতি যাম এটি সুখৰ হাঁহি পিন্ধি ঘৰলৈ। স্বৰ্ণমহল